সৰ্বপ্ৰথম মই সৃষ্টিকৰ্তা নিৰাকাৰ ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ দিছোঁ আৰু যিজনাৰ যোগেদি আজি সত্য ঈশ্বৰক পালোঁ সেই মহান গুৰুজনা আৰু গুৰুমা শ্ৰীচৰণক সেৱা জনাই মোৰ জীৱন্ত সাক্ষ্য ক'ব লৈছোঁ। ইয়াতো যদি কিবা ভুল ত্ৰুটি হৈ যায় যাতে ক্ষমা কৰি দিয়ে। মই প্ৰথমে এই পবিত্ৰ গৃহলৈ 2018 চনত আহিছিলোঁ। মোৰ মানুহজনীয়ে কৈছিলে পবিত্ৰ গৃহৰ কথা। মোৰ তেতিয়া কেঁচুমৰীয়া ৰোগত ভুগি আছিলোঁ। মানুহজনীয়ে ক'লে যে তোৰ এনেকুৱা ৰোগ এটা হৈ আছে, তই পবিত্ৰ গৃহলৈ যাবি, তাত ডুমৰ দলং প্ৰাৰ্থনা ভৱনত। তাত গ'লে মানে বিশ্বাস কৰিলে সকলো বেমাৰ ভাল হয়। তাৰপাছত মই তেওঁৰ কথা শুনি আহি শনিবাৰে এদিন লঘোণ প্ৰাৰ্থনা দিলোঁ আৰু সেইদিনাৰ পৰা মোৰ কেঁচুমৰীয়া ৰোগটো সম্পূৰ্ণ সুস্থ হ'ল। তাৰপাছত মই ঈশ্বৰক প্ৰাৰ্থনা কৰিব এৰি দিলোঁ। তাৰপাছত মানুহজনীয়ে ক'লে যে তই গৈ বেমাৰটো তাত ভাল পালি আৰু এতিয়া নোযোৱা হ'লি, দেওবাৰে প্ৰাৰ্থনা হৈ যাব লাগে। তো মই মানুহজনীক ক'লোঁ তাত বেমাৰ হ'লেহে মানুহ যায়। তাৰপাছত মানুহজনীয়ে ক'লে তোৰ যেতিয়া ডাঙৰ বেমাৰ হ'ব তেতিয়া তই যাবি। তাৰপাছত মোৰ 2019 চনত মোৰ টিবি বেমাৰ হ'ল। তো মই মৰো অৱস্থাৰ। তাৰপাছত মোৰ মানুহজনী বহুত কষ্ট কৰিলে মোৰ কাৰণে, লঘোণ প্ৰাৰ্থনা দিলে, সেই প্ৰাৰ্থনাত লাগি থাকিলে। মই বেজ বেজালি ডক্তৰ সকলোখিনি কৰি এটোৱাৰ পাছত তাৰ শেষত আৰু মই মানুহজনীৰ কথা লৈ আহিলোঁ। তাৰপাছত আৰু মানুহজনীৰ কথামতে প্ৰাৰ্থনা কৰিব ধৰিলোঁ আৰু এই তিলয় মণ্ডলীৰ লগত জড়িত হৈ সকলোখিনি বুজিলোঁ আৰু আজি মোৰ সেই টিবি বেমাৰটো সম্পূৰ্ণ সুস্থ হৈ আছোঁ আৰু ঈশ্বৰে এতিয়া সকলোৰ পৰা পৰিত্ৰাণ দিলে, সকলো ৰোগৰ পৰা দুখৰ পৰা এতিয়া আমি শান্তিৰে এটা জীৱন কটাই আছোঁ। जब इस पवित्र प्रार्थना भवन में आने से पहले इनको बहुत बड़ा बीमारी था और इनको भी इस पवित्र प्रार्थना भवन की इनकी पत्नी ने बताया था। तब इन्होंने यहाँ पर आके प्रार्थना भी किया और व्रत भी किया। उसके बाद से जो इनका बीमार था वो भी ठीक हो गया, पर उसके बाद से इन्होंने प्रार्थना करने बंद कर दिया। फिर बाद में इनका बहुत बड़ा बीमारी हो गई, टीबी का बीमारी हो गया था। तब इनके पति ने बोला कि तुम ठीक हो गई, इसके कारण तुमने यहाँ पर आके प्रार्थना करने बंद कर दिया, इसके कारण तुम्हें हुआ है। उसके बाद से इन्होंने फिर से प्रार्थना लेना स्टार्ट कर दिया और इस पवित्र प्रार्थना भवन में भी आके प्रार्थना करना स्टार्ट कर दिया। इसके कारण अभी जो भी इनको टीबी का बीमारी हुआ था वो अभी पूरे तरह से ठीक हो गया और अभी ये पूरे अच्छे तरह स्वस्थ है। धन्यवाद।